নমস্কাৰ মই ডক্টৰ যশোধন ডেকা কনসালটেন্ট ল্যাপ্ৰোস্কোপিক সাৰ্জন আৰু এন্ডোমেট্ৰিওসিস স্পেশালিষ্ট নলবাৰী মেটাৰনিটি হস্পিটেল আৰু সাৰথী হস্পিটেল নলবাৰী আমি আটাই জানো দ্যাট নলবাৰীত আমি বিভিন্ন ধৰণৰ এন্ডোমেট্ৰিওসিসৰ চিকিৎসা আজিকালি কৰিবলৈ সক্ষম হৈছো হেতু আপোনাৰ বাউল এন্ডোমেট্ৰিওসিস হ'ব পাৰে ব্লাডাৰ এন্ডোমেট্ৰিওসিস হ'ব পাৰে বিভিন্ন এজ গ্ৰুপৰ সৰু ছোৱালীৰ পৰা লৈ মেনোপজাল পেৰিমেনোপজাল মহিলাৰো আমি সাকসেসফুলি এন্ডোমেট্ৰিওসিসৰ সাৰ্জাৰি আজিকালি নলবাৰীত কৰি আছো আৰু এজনী সৰু ছোৱালী আমাৰ ওচৰত আহিলে আনফৰচুনেটলি তাইৰো আগতে এবাৰ অপাৰেশ্যন হৈ গৈছে তাই পঢ়া শুনাত বহুত মন কিন্তু মাহিকাৰ হে 3-4 দিন তাই একোৱে কাম কৰিব নোৱাৰে তাইৰ পঢ়া শুনাটো ক্ষতি হয় বিছনাৰ পৰা উঠিব নোৱাৰে তাই ক্লাছৰো বহুত ক্ষতি হৈছে আৰু এবাৰ অলৰেডি সাৰ্জাৰি হৈ গৈছে বহুতে মেডিসিন দিছে তাৰপিছত কোনোবাই আমাৰ কথা তেওঁলোকৰ পৰিয়ালক জনালে আৰু তেওঁ আমাক এপ্ৰোচ কৰিলে আমি তেওঁলোকৰ সকলো পৰীক্ষা কৰালো আৰু আমিও সেকেন্ড টাইম সাৰ্জাৰিৰ অফাৰ দিলো আৰু আমি কলো যে আমি তেওঁৰ পেইনটো একেবাৰে নাইকিয়া কৰি দিব পাৰিম তাইৰ মাহিকাৰ সময়ত ইভেন বাথৰুম যাবলৈ বহুত অসুবিধা হয় বহুত বাউল প্ৰবলেমছ হৈ আছিল তাইৰ এই পিৰিয়ডৰ 3-4 দিন তাইৰ বহুত কষ্টত যায় আজি আমি আপোনালোকক জনাবলৈ সুখী হৈছো দ্যাট আজি আমি তাইৰ সাৰ্জাৰি খুব সাকসেসফুলি কৰিছো তাইৰ কোনো ওভেৰি নলবা টিউব নলবা ইউট্ৰাছ আমি কোনো বস্তু গুছোৱা নাই সকলো নৰমাল বস্তু আমি হেনেকে এৰি থৈ আহিছো পায়খানাৰ ৰাস্তাত যোনটো বেমাৰ আছিল তাইৰ হেখিনিও আমি কাটি ৰিপেয়াৰ কৰিছো সাৰ্জাৰি কৰি ৰিপেয়াৰ কৰিছো আৰু আজি তাই একদম পেইন ফ্ৰী এন্ড তাই ঘৰ যাবলৈ আজি ৰেডি আহক আপুনি তাইৰ মুখৰ পৰা নিজে শুনো থ্যাংক ইউ মই নলবাৰীৰ বাসিন্দা মোৰ যোৱা 4-5 বছৰৰ পৰাই মই এন্ডোমেট্ৰিওসিছত ভুগি আছিলো আৰু যোৱা 2019ত মোৰ অলৰেডি এটা সাৰ্জাৰি হৈ গৈছিল হেতু মই গুৱাহাটীতে কৰিলো কিন্তু তাৰ পিছত অলমোস্ট আফটাৰ 1 ইয়াৰ মোৰ আকৌ পেইন পিৰিয়ডছ পেইনটো আকৌ ঘূৰি আহিলে আকৌ ষ্টাৰ্ট হ'ব ধৰিলে লাহে লাহে হে পিৰিয়ড পেইনৰ লগতে মোৰ নৰ্মেল ডেজত মানে ওয়েস্ট এৰিয়া কমৰ এৰিয়া হে কঁকালৰ বিষ ষ্টাৰ্ট হ'ল কঁকালৰ বিষৰ লগে লগে মানে হে বিষটো প্ৰথমেতো বহুত মাইল্ড আছিল তাৰ পিছত লাহে লাহে মোৰ পেইন বাঢ়িব ধৰিলে এটা টাইমত মোৰ অলমোস্ট মান্থৰ 20 ডেজ মই পেইনতে থাকো আৰু পিৰিয়ডছ দিনত অলমোস্ট 4 ডেজ মই বিছনাৰ পৰা উঠিব নোৱাৰো কন্টিনিউ মই বিছনাত পৰি থাকিব লগা হয় মই একো এটা কৰিব নোৱাৰো পেইন এক্সট্ৰিম লেভেলৰ পেইন আৰু নৰ্মেল ডেজতো কমৰটোত বহুত বেছি যেটো কাৰণে মই নৰ্মেল কাম কৰা বা ক্লাছ কৰা একো এটা কৰিব নোৱাৰো দেন লাহে লাহে মই আল্ট্ৰাসাউন্ড কৰিলো একচুয়ালি কৰাৰ পিছত মই গম পালো যে মোৰ আকৌ এন্ডোমেট্ৰিওসিস আকৌ হৈছে হোৱাৰ পিছত মোৰ বায়ে মোক সাজেষ্ট কৰিলে যে যেহেতু মোৰ ঘৰ নলবাৰীতে হয় তো মোৰ ঘৰৰ ওচৰতে ইয়াতে সাৰথী হস্পিটেল ইয়াতে ডক্টৰ যশোধন ছাৰক এবাৰ দেখাই চাবৰ কাৰণে জনালে তো ইয়াতে আহি মই কনসাল্ট কৰিলো ছাৰে এমআৰআই কৰিব দিলে ফাৰ্ষ্ট দেন ধৰাত পৰিলে যে মোৰ বয়েল এন্ডোমেট্ৰিওসিস হৈছে যেটো কাৰণে মোৰ পেইন প্লাস ইৰেগুলাৰ বয়েল মুভমেন্ট এই গোটেখিনি দেখা পালে তাৰপিছত ছাৰে সাজেষ্ট কৰিলে যে সাৰ্জাৰিটো যদি কৰিব লগা হয় এক্সট্ৰিম লেভেলৰ পেইন আছে যেহেতু ছাৰে সাৰ্জাৰিৰ কথা ক'লে আৰু মই ক'লো যে সোনকালে কৰি দিয়াটো ভাল হয় তো ৰিসেন্টলি মোৰ সাৰ্জাৰিটো হৈ গ'ল ইয়াতে সাৰথী হস্পিটেলত ডক্টৰ যশোধন ছাৰে কৰিলে আৰু আজি মোৰ ডিচাৰ্জ ডেট মোৰ অলমোস্ট কিউৰ গোটেখিনি মানে মই এতিয়ালৈ বহুতখিনি ইমপ্ৰুভমেন্ট হৈছে তো আজি মই ঘৰ যামগে নলবাৰী সাৰথী হস্পিটেলতে মোৰ অপাৰেশ্যনটো হ'ল সাৰ্জাৰিটো ভালে হৈ গ'ল তাৰ পিছত মই এতিয়া এসপ্তাহ ইয়াতে থাকিলো আৰু ইয়াতে সকলোৰে ব্যৱহাৰবোৰ বহুতেই ভাল লাগিছে আৰু সব ফ্ৰেন্ডলি হয় লাগা টাইমত যেতিয়া বিচাৰো তেতিয়া সব এভেইলেবল থাকে আৰু ছাৰো ডেইলি কনসাল্ট কৰি আছে মানে খবৰ ল'ব আহি আছে ছাৰৰ লগত কথা হৈ আছে প্ৰবলেমবোৰ জনাব লাগিলে ডেইলি কোনোবা এজন ডক্টৰ আহিয়ে থাকে এটা টাইমৰ ইন্টাৰভেলৰ মুৰে তো গোটেখিনি ভাল হয় ভাল লাগিছে থাকি আৰু সব ব্যৱহাৰ পাতি নাৰ্ছৰ ব্যৱহাৰৰ পৰা ষ্টাৰ্ট কৰি গোটেই ষ্টাফ মেম্বাৰৰ ব্যৱহাৰ বহুতেই ভাল হয় ইয়াতে
আৰু মই যশোধন ছাৰক বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ এইটো কাৰণে যে ছাৰে নিজে কৈছে যে এতিয়া মোৰ সেই পেইনটো মই আকৌ নাপাওঁ আকৌ ঘূৰি নাহে সেই পেইনটো গতিকে আশা কৰিছোঁ পিছলৈকে সকলোখিনি ভালে ভালে যাবগৈ